লংকার কাকে চোরাং সেগুন জব্দ করা হয়। কাকি বন বিভাগের অভিযানত জব্দ করা হয় বৃহৎ পরিমাণৰ চোৰাং কাঠ। কাঠসমূহৰ মূল্য প্ৰায় 1.5 লাখ টকা বুলি জানিব পৰা গৈছে। লংকাৰ কাকি আঞ্চলিক বন বিভাগ আৰু কাকি আৰক্ষীৰ যৌথ অভিযানত আজি কাকি টিলা বজাৰ ইছলামপুৰৰ পৰা প্ৰায় 100 কেবি চেগুনৰ কুন্দা জব্দ কৰা হয়। ক'ত ধৰিলে? এইটো 3,000 বিঘা ইছলামপুৰ। কিমান মান কাঠ আছে ইয়াত? ইয়াত প্ৰায় 1.5-2 লাখ টকা হ'ব। কিমান কেবি হ'ব? ইয়াতে আপোনাৰ 50 পৰা আপ হ'ব। 100 কেবি মান হ'ব। 100 হ'ব। এইটো কাৰোবাৰ মানুহ ধৰিছে নেকি? মানুহ পলায়ন কৰিছে, কিন্তু আমি মিচিংকেইটা নাপালোঁ। তেওঁলোকে আমি যোৱাৰ কিবা সংকেত পাই মিচিংকেইটা সোনকালে উঠাই দিলে। চব মিচিং পলায়ন ন? আমি পিছে পৰ্যায়ে আমি পদক্ষেপ আকৌ ল'ম বুলি আমি আজি মানে ব্যৱস্থা কৰি উল্লেখনীয় কথাটো হ'ল যে এই কাঠসমূহ 3টা অবৈধ কাঠ ফলা মিলৰ পৰা জব্দ কৰা হৈছে। অন্যহাতে কাকি আঞ্চলিক বন বিভাগৰ অন্তৰ্গত বৃহত্তৰ কাকি অঞ্চলত অবৈধ শিলৰ বালিৰ বেহাও এতিয়ালৈকে অব্যাহত আছে, যদি বিভাগীয় কৰ্তৃপক্ষ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। লংকাৰ পৰা গৌতম মেছৰ ৰিপৰ্ট, গ্লোবেল নিউজ।